Hello everyone. এয়া মানুহজন যোৱা পাছতে সেইদিনাই মাছ লৈছিলে আমাৰ সো ভাবিলোঁ আমি মাছখিনি যিহেতু লোকেল মাছ আছিলে আৰু তেতিয়া কণীও ওলাইছে আৰু ভাবিলোঁ এইখিনি টেঙা জোল কৰোঁ সো শাকে বিলাহীয়ে বনালোঁ আৰু শাক আৰু বিলাহীৰ আঞ্জা কাৰ কাৰ প্ৰিয় বাৰু কমেণ্টত জনাবলৈ নাপাহৰিব দেই। মোৰ কিন্তু একে বহুত প্ৰিয়, বহুত ভাল লাগে খাই আৰু মাছটো মই এনেও ভাল পাওঁ, মাংসতকৈ বেছিয়ে ভাল পাওঁ। সো ইয়াত মোৰ কাৰণে 2 পিচ দি দিছোঁ, কিন্তু যেতিয়া খোৱা সময় হয় তেতিয়া আকৌ খাবলৈহে মন নাযায়। আৰু এয়া বনাই কৰি আমি যি য'ত বনাব লগা আছিলে বনাই কৰি আমি আজৰি হ'লোঁ আৰু খাবলৈ বহিছোঁ। এফালে পাপা বহি আছে আৰু মই দেখিছেনে 2 পিচ দিয়াৰ কাৰণে মাইক বকি আছোঁ আৰু মায়ে আহিব তেনেকুৱাত হেৰিয়া বকি বকি যাবগৈ। সো ঘৰলৈ গ'লে মানে 2 পিচকৈ দিবই আৰু মাছ ৰাখিলে, আৰু মই মানে মাছ খাই যিহেতু ভালেই পাওঁ আৰু সেইটো কাৰণে 2 পিচেই দিয়ে। কিন্তু কেতিয়াবা এনেকুৱা হয় মানে খাবলৈ মন নাযায়, আকৌ ভাতো সৰহকৈ দিয়ে মাছো সৰহকৈ দিয়ে, তাত গ'লে মানে মই শকত হৈ আহোঁগৈ আৰু মাছ এপিচৰ ওপৰত খাব নোৱাৰোঁ। কেতিয়াবা বাৰু খাব পাৰোঁ যেতিয়া বহুত ভোক লাগি থাকে, কিন্তু চব সময়তে নহয় আৰু সেয়া কাঁইট উলিয়াই কথা পাতি আমি মানে খাই আছিলোঁ কিবা কিবি কথা উলিয়াই। সো এয়া মাছ দেখাই দিছোঁ আপোনালোকক। আৰু এইফালে এয়া ভণ্টিয়ে মানে এনেকৈ ভিডিঅ' কৰি থাকোঁতে মানে কৈছে আৰু এনেকৈ বিয়া এখন খাবলৈ যাওঁতে মানে খাই থকা সময়তে মানে ভিডিঅ'গ্ৰাফাৰজন আহি পেলাই মানে ভিডিঅ' কৰি আছিলহি আৰু তাই সেই ভিডিঅ' কৰা সময়খিনি গোটেই সময়খিনি বোলে তাই এগৰাও মানে ভাত নোখোৱাকৈ তেনেকৈ ৰৈ আছে। সো সেই বস্তুটো তাই বেয়া পায়, ভাত খাই থাকোঁতে মানে কোনোবাই ভিডিঅ' কৰাটো। কিন্তু এতিয়া মানে উপায় নাই আৰু মই যিহেতু কৰিছোঁ তাইক একো কোৱা নাই সেইটো কাৰণে। আৰু তাৰ পাছতে এয়া বতৰৰ অৱস্থা দেখিছেনে। দুপৰীয়া ভাত পানী খাই মেলি বাচন চাচন ধুই কৰি শেষ হোৱা পাছত এয়া বতৰৰ অৱস্থা এয়া। আৰু এয়া পাছফালৰ ফুলজোপা দেখাই দিছোঁ। এইজোপা ফুলত একেজোপা ফুল গছতে মানে 2টা ৰঙৰ ফুল ফুলে, বগা আৰু গুলপীয়া। আৰু এইটো সচ মই আমাৰ ঘৰলৈকো আনিছিলোঁ, মানে মানুহজনৰ ঘৰলৈ, আৰু তাতো বহুত কেইবাৰো লাগিলে ফুল। আৰু যিহেতু বৰষুণৰ বতৰ আছিলে সেইকাৰণে কাটিও দিছিল, ডালিবিলাক লিংলিঙীয়া হৈছিলে কাৰণে কাটি দিলে আৰু আকৌ নতুনকৈ হৈছে বাৰু। আৰু তাৰপিছতে আবেলি সময়তে ককাকৰ লগত সি আকৌ ফুৰিবলৈ যাবলৈ ওলালে, ৰেডি হ'লে। এইটো তুমি এয়া ভইচ অভাৰ কৰোঁতে হাঁহি আছে নিজকে দেখি লৈ। এয়া ককাকৰ লগত একদম চুৱেটাৰ পিন্ধি লৈ, যিহেতু চুলি কাটি একদম টপা কৰি থৈ দিছোঁ তাক, আৰু সেইটো কাৰণে একদম টুপি চুপি লগাই এয়া। তাৰপাছতে এয়া দেখিছেনে বৰষুণ পৰিলেই নহয়, পৰি একদম মানে কিনকিনীয়াকৈ অলপ সময়হে পৰিলে, বহুত সময় পৰা নাছিলে আৰু সেইকণে বৰষুণ পৰিলে। আৰু পৰি হোৱাৰ পাছত এয়া ভিডিঅ' কৰি আছোঁ আৰু ভণ্টি আৰু মই অকণমান এনেই বাটলৈ যাওঁ বুলি ভাবিও আছিলোঁ। সো যোৱা তেনেকৈ নহ'লে বাৰান্দাতে ৰৈ কৰি থাকিলোঁ। এয়া মই আৰু ভণ্টি হেৰিয়া, তাইও কিবা ভিডিঅ' এটা মানে আপলোড দিবলৈ কিবা এডিট কৰি আছিলে আৰু তাকে কৈ আছিল কি কৰিব কি নকৰিব। তাৰ পাছত এয়া সেইদিনা একো ভিডিঅ' নকৰিলোঁ আৰু এয়া হৈছে 5 দিনা ভিডিঅ'। ৰাতিপুৱা এয়া 5টা নে 6টা বজাৰ ভিডিঅ' দেখিছেনে। শিল বৰষুণ হৈছে, এয়া শিল বৰষুণ কোনদিনা হৈছিলে আপোনালোকে এতিয়া অনুমান লগাওক। আৰু এয়া ভিডিঅ' কিমান পুৰণা হ'ব পাৰে আপোনালোকে অনুমান লগাই লওক আৰু একদম পূৰা এন্ধাৰ মুন্ধাৰ হৈ গৈছে, কাৰেণ্ট চাৰেণ্ট নাই, পূৰা একদম শিল বৰষুণ হৈছে। আৰু সেইদিনা মানুহজন আহিম বুলি কৈছিলে। সো মই বহুত ভয় খালোঁ, কেনেকৈ আহিব কি হ'ব, এতিয়া ইমান ডাঙৰ শিল পৰিছে। আৰু ল'ৰাটো পটককৈ সাৰ পাই গ'ল, মাহীয়েকে একদম দাঙি লৈ টিঙত থপথপকৈ পৰা দেখি তাই একদম ভয়তে একদম দৌৰ মাৰি আহিলে। আৰু এয়া দেখিছেনে ভিতৰৰ ফালে মই এয়া দেখাইছোঁ, কিন্তু কাকো দেখা পোৱা নাই, একদম পূৰা আন্ধাৰ মুন্ধাৰ হৈ গৈছেগৈ। আৰু আন্ধাৰ মুন্ধাৰ হৈ যোৱাৰ পাছত আৰু আমি আকৌ গৈ শুইহে থাকিলোঁ ভয়তে। তাৰপিছতে আকৌ এয়া 8টা 9টামান বাজিলে চাগে, বৰষুণো ৰখিলে
আৰু তাৰ ধেমালি আৰম্ভ। এয়া কাপোৰ চাপোৰ পিন্ধি লৈ টুপি চুপি পিন্ধি লৈ যিহেতু বৰফ পৰিলে আৰু সেইটো কাৰণে টুপি চুপি পিন্ধাই দি লৈ আকৌ একদম বাহিৰলৈ কৰি দিছোঁ খেলিবলৈ। তাৰ মানে উঠাৰ পৰা তাক খেলিবলৈ মন গৈ আছিলে, কিন্তু যিহেতু বৰষুণ পৰিলে শিল পৰিলে আৰু সেইটো কাৰণে তাক উলিয়াই নিদিলোঁ। তাৰপাছত এয়া যেতিয়া আকৌ শুলেগৈ, শোৱাৰ পাছত এয়া উঠি লৈ আকৌ ককাকৰ লগত আকৌ টুপি চুপি পিন্ধি লৈ খেলিবলৈ আহিছে। তাৰ লগত মানে দিনবিলাক এনেকেই যায়গৈ ককাক আইতাকৰ। একদম বল চল লৈ মেলি খেলি অৱস্থা নাই। ৰ'বা দে হা, এইখিনি ভইচ অভাৰ বাহিৰত আহি কৰিছোঁ। একদম বহুত হুলস্থুল শুনা পাই থাকিব আপোনালোকে। এইফালে মেচিনৰ কাম কিবা কিবি চলি আছে, ৰাস্তাৰ পৰা গাড়ী ঘোঁৰা গৈ আছে আৰু ল'ৰাটোৱে এয়া ককাকৰ লগত খেলি কৰিয়ে মানে বেছি ভাল পায়। এইফালে ভইচ অভাৰ কৰোঁতে সিও ওচৰতে আছে আৰু ওচৰতে মানে থাকি সিও মাত বোল কিবা কিবি মানে দি আছে। চ' ইফালে এয়া দেখিছেনে, আইতাকো আহি গ'ল। আমাৰ মানে আজি সেইদিনা মানে বহুত দেৰিকৈও সাৰ পোৱা হৈছিলে। সোনকালতে উঠিলোঁ, যেতিয়া মানে দপদপাই যেতিয়া বৰষুণ আৰু যেতিয়া শিল পৰিবলৈ ল'লে সেইটো কাৰণে সোনকালে উঠিছিলোঁ। কিন্তু মানে সোনকালে উঠিতো একো লাভ নাই, কাৰণ কাৰেণ্ট চাৰেণ্ট নাই আৰু বাহিৰত যাবও নোৱাৰি। আৰু সেইটো কাৰণে মানে আমি আকৌ মানে বৰষুণ যেতিয়া শিল বৰষুণ এৰি পেলাই যেতিয়া বৰষুণ পৰিবলৈ ল'লে আৰু বৰষুণ পৰা দেখোঁতেই আমি আকৌ ভিতৰত আহি পেলাই শুলোঁ। নহ'লে বহুত ভয় লাগিছিলে, কাৰণ টিং একদম ফাটো ফাটো হৈ গৈছে। ভণ্টিয়েতো সেয়া ভয়তে দৌৰ মাৰিলে ইয়াক লৈ, টিং ফুটি যাব বুলি। কিন্তু তেনেকুৱা বাৰু নহয়। আৰু বাহিৰত মানে সেইকণ সময়ত ওলাবলৈকো মানে একদম এন্ধাৰ মুন্ধাৰ, বৰষুণ যেতিয়া পৰিছে একদম এন্ধাৰ হৈ আছে আৰু মানে ক'তো যাব নোৱাৰি আৰু আপোনাৰ একদম আবেলি যেতিয়া যেনেকুৱা ধৰণৰ এন্ধাৰ হৈ থাকে। আনকি এনেকুৱা হৈ গৈছে ষ্ট্ৰীট লাইটকেইটা যোনকেইটা ৰাতিপুৱা সময়ত বন্ধ হৈ যায়, সেই ষ্ট্ৰীট লাইটকেইটাও আকৌ মানে সেইকণ সময়ত জ্বলাই দিয়া হৈছে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।